মই তেনেকুৱা কৈ দিওঁ নেকি? হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে 5 জুন, আজি বিশ্ব পৰিৱেশ দিৱস। গতিকে আমি যুৱ সংঘৰ দ্বাৰা যিটো পৰিকল্পনা লোৱা হৈছে আমাৰ ঘৰফালৰ ৰাস্তাটো গছপুলি ৰোৱা, সেই কাৰ্যটো আমি এতিয়া কৰিবলৈ গৈ আছোঁ। আপোনালোকে চাই থাকক। আপোনালোকে দেখিবলৈ পাইছে এইটোৱে হৈছে আমাৰ যুৱ সংঘটো, আৰু আমি আজি ইয়াৰ পৰাই প্ৰথম গছপুলি ৰুই আমাৰ এই কাৰ্যসূচীটো আৰম্ভ কৰিম। আমাৰ এই কাৰ্যসূচী আজি নিমপুলি আৰম্ভ কৰিছোঁ। আমাৰ ক্লাবৰ সন্মুখত এটা নিমপুলি ৰুই আমি এই কাৰ্যসূচীটো আৰম্ভ কৰিবলৈ লৈছোঁ। এইটোৱে হৈছে আমি ৰাস্তাত ৰোৱা প্ৰথম গছপুলি, আৰু এইটোৰ পৰাই আৰম্ভ কৰি আমাৰ আজি ৰাস্তাত যিখিনি গছপুলি ৰোৱা হ'ব এইটোৰ পৰাই আৰম্ভ কৰি আমি বাকী গছপুলিসমূহ ৰোপণ কৰিম। সকলো সদস্য যুৱ সংঘ আমাৰ ওলাই আহিছে গছপুলি ৰোপণ কাৰ্যটো কৰিবৰ কাৰণে। আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকে জানে যে আজি বিশ্ব পৰিৱেশ দিৱস, সেইকাৰণে আমাৰ লগৰ যিমানখিনি আছিলে যুৱ সংঘৰ ল'ৰা সকলোৱে মিলি আমি গছপুলি ৰুই আছোঁ। আৰু আপোনালোকে জানে যে গছে বহুতো অক্সিজেন যোগান ধৰে, আৰু সেই অক্সিজেন আমাৰ বহুত দৰকাৰ, আৰু আমি গছ যধে মধে কাটিব নালাগে। এয়া হৈছে আমাৰ গাঁৱৰ বৰপুখুৰী, আৰু সেই বৰপুখুৰীৰ পাৰতে আমি গছপুলি ৰোপণ কৰিছোঁ। আৰু আপোনালোকে দেখিবলৈ পাইছে আমাৰ যুৱ সংঘ সদস্যসকলে এই গছপুলিসমূহ বেৰা দি আছে, যাতে গৰু ছাগলী আদিয়ে কোনো অনিষ্ট কৰিব নোৱাৰে। দেখিছে যে এই গছপুলি বেৰিবৰ কাৰণে বাঁহ কাটি আছে, আৰু এজন চাই আছে, ইমান শকত ডাঙৰ মানুহে চাই আছে, আপোনালোকে দেখিবলৈ পাইছে। এয়া দেখিছেনে, সেইবোৰ কৰাৰ কাৰণে মোক মাৰিবলৈ আহিছে। আৰু এইজন দেখিছেনে, একদম ফাল্টু মানুহ হয়। নমস্কাৰ। কাটিছা? আপোনালোকে দেখিবলৈ পাইছিলে যে অলপ দিনৰ আগতে যে কেৰেলাত এজনী হাতী মাৰি পেলোৱা হৈছিলে মানুহৰ দ্বাৰা, আৰু এইবোৰ যে অতি জঘন্য কাণ্ড হৈ আছে। আমাৰ জীৱশ্ৰেষ্ঠ মানুহে এই অতি জঘন্য কাণ্ডবোৰ কৰিবলৈ ধৰিছে প্ৰকৃতিৰ বস্তুখিনিৰ ওপৰত। আমি সেইকাৰণে আজি পৰাপক্ষত এই বিশ্ব পৰিৱেশ দিৱস দিনাখন আমি পৰাপক্ষত এজোপাকৈ হ'লেও গছপুলি ৰুব লাগে, আৰু সেই গছপুলিজোপা প্ৰতিপালন কৰিব লাগে।